নমস্কাৰ ষ্টুডেণ্ট, বিদ্যাৰ্থী পইণ্টৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক ভালে আছা আৰু পঢ়া শুনাবোৰ ঠিকমতে কৰিছা। পৰীক্ষা প্ৰায় পালেহি, গতিকে এইকেইদিন ভালদৰে পঢ়া শুনা কৰিবা। আৰু কিবা যদি ডাউট থাকে তেতিয়া আমাৰ ভিডিঅ'ৰ কমেণ্টত তোমালোকে জনাবলৈ নাপাহৰিবা। আমি নিশ্চয় তোমালোকৰ ডাউটবোৰ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ' দিয়াতে অলপ পলম হৈছিলে আমাৰ বিভিন্ন ধৰণৰ সমস্যাৰ কাৰণে। এতিয়াৰ পৰা আমাৰ ভিডিঅ' তোমালোকে ৰেগুলাৰ পাই থাকিবা। তো ব'লা আমি এতিয়া আজি তোমালোকৰ 10ম শ্ৰেণীৰ গণিতৰ পাঠ্যপুথিৰ 3 নম্বৰ চেপ্টাৰটোৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। প্ৰথমতে তোমালোকলৈ এটা MCQ লৈ আহিছোঁ। এই পাঠটোৰ MCQটো হ'ল তলৰ সমীকৰণযোৰৰ সমাধান হ'ব। এটা সমীকৰণযোৰ কি দিছে, x + y = a + b আৰু ax - by = a² - b²। এই সমীকৰণযোৰৰ এতিয়া কি হ'ব, সমাধান কি হ'ব কৈছে, অপশ্যন কোনটো শুদ্ধ হ'ব, x ৰ মান আৰু y ভেলু কি হ'ব, x ৰ ভেলু y ভেলু কি হ'ব। এতিয়া তাৰ কাৰণে আমি কি কৰিম, এইফালে তোমালোকক সমাধান কৰি দিম। প্ৰথমতে কি দিয়া আছে চোৱা, x + y = a + b, এইটো সমীকৰণ 1। দ্বিতীয়টো কি দিয়া আছে, ax - by = a² - b², এইটো আছে তোমাৰ সমীকৰণ 2। এতিয়া সমীকৰণ 1 আৰু 2 মান যেহেতু দি আছে, আমি এতিয়া কি কৰিম, এই 1 নম্বৰ সমীকৰণটোৰ পৰা x বা y আমি ভেলু এটা উলিয়াম, যিটো আমি 3 নম্বৰ সমীকৰণ বনালো। এতিয়া আমি y টোকে ৰাখিছোঁ, y = a + b, x টো এফালে কি আছে, x ৰ আগত প্লাছ আছে, হয়নে, একো নাই মানে ইয়াৰ আগত প্লাছ আছে, গতিকে সমান চিহ্নৰ ইফালে সোঁহাতে গ'লে কি হ'ব, -x হ'ব। এতিয়া এইটোকে কি কৰিলোঁ, আমি সমীকৰণ 3 কৰিলোঁ। সমীকৰণ 3ৰ মানটো এতিয়া y ৰ মানটো আমি কি কৰিম, y ৰ মান কি পালোঁ, a + b - x। y ৰ মানটো আমি সমীকৰণ 2ত যদি এতিয়া বহাই দিওঁ, 3ৰ মানটো মানে 2ত যদি বহাই দিওঁ, তেতিয়া কি পাম, তেতিয়া ax মাইনাছ, এতিয়া চোৱা by দিয়া আছে = a² - b²। ax মাইনাছ এতিয়া by, y মানটোত আমি কি বহাম, y মানটোত আমি বহাম a + b - x, a + b - x। ইফালে কি আছে তোমাৰ a² - b²। তো এতিয়া এফালে যদি ax মাইনাছ b আৰু a ইনটু হ'লে কি হ'ব, ab। তাৰপিছত চোৱা -b ইনটু +b - b², -b ইনটু -x প্লাছ bx, এইটো পালোঁ। ইফালে কি থাকিব লাগে, a² - b²। এতিয়া এইফালে যদি আমি ax টো ৰাখোঁ আৰু এইফালে কি আছে bx টো প্লাছ bx টো ৰাখোঁ, বাকীখিনি যদি আমি কি কৰোঁ, সমান চিহ্নৰ সোঁহাতলৈ লৈ যাওঁ, সোঁহাতলৈ লৈ গ'লে কি হ'ব, a² - b², এইটো চোৱা -ab আছে, গতিকে ইয়াতে কি হ'ব, প্লাছ ab, -b² আছে, গতিকে এইফালে গ'লে প্লাছ b²। এতিয়া ইয়াত কি দেখিলা, ইয়াত দেখিলা যে -b² আছে, এইফালে প্লাছ b² আছে, তো -b² প্লাছ b²টোৱে কেঞ্চেল হ'ল। এতিয়া কেঞ্চেল যোৱাৰ পাছত কি হ'ব, এইফালে থাকিলে ax প্লাছ bx সমান, এইফালে কি থাকিলে a² প্লাছ ab। এতিয়া চোৱা এইফালে দুইটাতে x কমন আছে, গতিকে আমি x এটা কমন ল'ব পাৰোঁ। x টো কমন ল'লে এইফালে থাকিলে a প্লাছ b, x ইনটু a প্লাছ b সমান, এইফালে চোৱা ইয়াতো দুইটাতে a কমন আছে, এইটোতো a², এইটোতো এটা a আছে, গতিকে ইয়াতো যদি আমি এটা a কমন লওঁ, তেতিয়া ইয়াত কি হ'ব, a প্লাছ b হ'ল। তো এতিয়া এই সমান চিহ্নৰ বাওঁহাতে থকা a প্লাছ b আৰু সমান চিহ্নৰ সোঁহাতে থকা a প্লাছ b আমি ডাইৰেক্ট কেঞ্চেল কৰি দিব পাৰোঁ। এই দুটা কেঞ্চেল হ'ল, কেঞ্চেল কৰিলে x ৰ ভেলু কি পালোঁ, x = পালোঁ আমি a। এতিয়া x ৰ মানটো যদি আমি a পাওঁ, x ৰ মানটো a পালে y মানটো কিমান পাম চোৱা, x ৰ মানটো a পালোঁ, গতিকে সমীকৰণ 3 যদি বহাওঁ, y = a প্লাছ b মাইনাছ x আছিলে, দিছ ইমপ্লাইজ ডেট y = a প্লাছ b মাইনাছ a। x ৰ মানটো আমি ইয়াতে a পাই থৈছিলোঁ নহয়, সেইকাৰণে ইয়াত a বহাইছোঁ। তো y মানটো কিমান ওলাব লাগে, প্লাছ a মাইনাছ a কেঞ্চেল গ'ল, b ওলালে। এতিয়া x ৰ মানটো পালোঁ a, y মানটো পালোঁ b, তেনেহ'লে তোমালোকৰ অপশ্যন কোনটোত আছে, অপশ্যন ডি। x ৰ মানটো আছে a, y মানটো আছে b, গতিকে অপশ্যন ডিটো আমাৰ কি হ'ব, কাৰেক্ট আনচাৰ। বেলেগ এটা কুৱেশ্যন লৈ আগবাঢ়োঁ। আন এটা কুৱেশ্যন লৈ আহিছোঁ তোমালোকৰ মাজলৈ। তো এতিয়া কুৱেশ্যনটোত দিছে যে ৰেহেনাই 2000 টকা উলিয়াবলৈ বেংকলৈ গ'ল।
কি কৰিবলৈ কৈছিলে 2000 টকা এটা উলিয়াবলৈ বেংকলৈ গ'ল বেংকত তাইক 50 টকীয়া আৰু 100 টকীয়া নোট 25খন দিলে তাইক 50 টকীয়া আৰু 100 টকীয়া নোট 25খন দিলে তাই কিমানখন 50 টকীয়া আৰু কিমানখন 100 টকীয়া নোট পালে তাক নিৰ্ণয় কৰিব দিছে এতিয়া ইয়াৰ কাৰণে আমি কি কৰিম প্ৰথমতে চাবা লিখি ললো সমাধান বুলি এতিয়া ৰেহেনে কিমান টকা উলিয়াব গৈছিলে 2000 টকা উলিয়াব গৈছিলে তাইক কিমান টকাৰ নোট দিলে 50 টকাৰ আৰু 100 টকাৰ নোট দিলে এতিয়া কিমানখনকে দিলে হেতুহে উলিয়াব লাগে আমি গতিকে ধৰা হ'ল ৰেহেনাই 50 টকীয়া নোট পালে 50 টকীয়া নোট পালে কিমানখন x খন তাইক 50 টকীয়া নোট দিয়া হ'ল আৰু এশ টকীয়া নোট পালে y খন 100 টকীয়া নোট পালে তো এতিয়া তাই কিমানখন x আৰু y ভ্যালুটো আমি উলিয়াব লাগে তাৰ কাৰণে আমাক কি লাগিব দুটা সমীকৰণ লাগিব সমীকৰণ দুটা সমাধান কৰি কেনে আমি এটো উলিয়াব পাৰিম তো সমীকৰণ দুটা বনাবৰ কাৰণে আমি কি চাব লাগিব সব সৰ্বমুঠ কিমানখন নোট দিয়া হৈছে 25খন নোট দিয়া হ'ল এতিয়া নোট কি পালে 50 টকীয়া আৰু 100 টকীয়া x খন আৰু y খন গতিকে দুটা আমি লিখিব পাৰো প্ৰশ্নমতে কি হ'ব x আৰু y যোগ কৰিলে 25খন হ'ব লাগিব x আৰু y যদি যোগ কৰো তেতিয়া কিমান হ'ব লাগিব 25 হ'ব লাগিব এটো আমি সমীকৰণ 1 বুলি লিখিব দ্বিতীয়তে তাই 50 টকীয়া x খন আৰু 100 টকীয়া y খন নোট মিলিলে 2000 টকা হয় নহয় নে তো 50 টকীয়া কিমানখন নোট 50 টকীয়া x খন নোট আৰু তাৰ লগত যদি 100 টকীয়া y খন নোট আমি কৰো যোগ তেতিয়া কিমান হ'ব 2000 টকা হ'ব লাগিব এটো আমাৰ সমীকৰণ 2 হ'ল এতিয়া সমীকৰণ 1 আৰু 2 আমি সমাধান কৰিবৰ কাৰণে আমি আগৰ অংকটো যেনেদৰে কৈছিলো 1 নম্বৰ সমীকৰণটোৰ পৰা আমি x বা y ভ্যালু উলিয়াই ল'ব লাগিব এতিয়া x বা y ভ্যালু উলিয়াবৰ কাৰণে কি কৰো y টোকে উলিয়ালো ধৰিবা y টো যদি এফালে ৰাখি দিও এটা 1 ৰ পৰা আমি লিখিব পাৰা 1 ৰ পৰা তো y সমান 25 মাইনাস x হ'ব x টো এফালে x ৰ লগত প্লাস আছিল গতিকে ইফালে কি হ'ল মাইনাস হ'ব তো গতিকে এটো আমি সমীকৰণ 3 দিব পাৰো এতিয়া এটা কি সমীকৰণ 3 এর মানটো সমীকৰণ 2 ত বহাই দিম সমীকৰণ 3 এর মানটো সমীকৰণ 2 ত বহাই দিম লিখি দিব লাগিব ইয়াতে সমীকৰণ 3 এর মান দুইত বহুৱাই সমীকৰণ 3 এর মানটো যদি আমি দুইত বহাই দিওঁ তেতিয়া আমি কি পাম তেতিয়া আমি পাম চোৱা যেহেতু আমাৰ ইয়াত y ভ্যালুটো উলিয়ালো 3 গতিকে ইয়াতে 50x plus 100y y জায়গা কি পাম 25 minus x সমান 2000 এটা মই বাইকখন একনত কৰিছো 50x plus 100 into 25 minus x is equal to 2000 তাকে যদি কৰো 50x plus এবেলে সোয়া 100 আৰু 25 ইনটু কৰিলে কিমান পাম 2500 আৰু 100 into x কৰিলে কিমান পাম যেহেতু সব প্লাস মাইনাস আছে প্লাসে মাইনাসে মাইনাস হ'ব তো গতিকে মাইনাস 100x পাম হল আৰু ইফালে কি হল 2000 আছে এতিয়া আমি যদি 2500 টো সমান চিহ্ন ইফালে লৈ যাও এফালে থাকিব আমাৰ 50x 100x সমান 2000 minus 2500 তেতিয়া কি হ'ব minus 100 ৰ পৰা plus 50 গলে কি থাকে minus 50 থাকে
মাইনাছ 50x থাকিলে এইফালে 2000 যদি গুচি যায় মাইনাছ 2500 মাইনাছ 2500 পৰা যদি 2000 যায় তেতিয়া এইফালে থাকিলে মাইনাছ 500 চোৱা এইফালেও মাইনাছ কেঞ্চেল হ'ল এক্সৰ ভেলুটো উলিয়াবৰ কাৰণে আমি যদি এটা 50টো সমান চিহ্ন ইফালে লৈ যাওঁ 50টো এক্সৰ লগত যেহেতু পূৰণ হৈ আছে গতিকে ইফালে গ'লে হ'ব হৰণ গতিকে 500ক যদি ইফালে 50 ডিভাইড কৰি দিওঁ 0 কেঞ্চেল গ'ল 5 50ক 10 বাৰ যায় তো গতিকে এক্সৰ মান কিমান ওলালে দিস ইমপ্লাইজ দ্যাট এক্সৰ ভেলু ওলালে 10 এক্সৰ ভেলু যেহেতু 10 ওলালে গতিকে y ভেলুটো আমি উলিয়াব পাৰিম এটাকে এক্সৰ মান সমীকৰণ 3 যদি বহুৱাও 3 বহুৱাইলে কি পাম y is equal to 25 minus x আসলে y is equal to 25 minus x কিমান লাভ 25 minus 10 x ৰ মানটো যেহেতু 10 15 তো গতিকে y মানটো ওলালে 15 হলে এতিয়া এডোখৰ যদি মই মোহাই দিওঁ আমাৰ স্পেচটো যেহেতু কম হৈছে গতিকে মই ওপৰৰ এখন মোহাই দিছো তোমালোকে এখন বুজিলা এতিয়া আমি কি লিখিম এটা আমি লিখিম যে আমি কি ধৰিছিলো 50 টকীয়া নোট ধৰিছিলো x খন আৰু 100 টকীয়া নোট ধৰিছিলো y খন গতিকে ৰেহেনাই 50 টকীয়া নোট পালে x ৰ মানটো কিমান x ৰ মানটো পাইছিলো আমি 10 খন আৰু 100 টকীয়া নোট পালে 15 এটাই হল আমাৰ আনসার আশা কৰো তোমালোকে বুজি পালা অংককেইটা এই পাঠটোত আৰু কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আছে যেকেইটা আমি নেক্সট ক্লাছত লৈ আহিম তোমালোকৰ মাজলৈ আজিলৈ ক্লাছটো ইমানতে সামৰিছো যদি তোমালোকে ভিডিওটো চাই ভাল পালা তেন্তে ভিডিওটো লাইক কৰিবা কমেন্ট কৰি জনাবা কেনেকুৱা পাইছা আৰু শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু তোমালোক যদি চেনেলটোত নতুনকৈ আহিছা তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ